ক'ব খুজিছোঁ 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি যে আপোনালোকে যিখন OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি OMR চিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই শুদ্ধ উত্তৰটো কি 28 তাৰিখে আমি এনসাৰ কিটো সেৱাৰ ৱেবসাইটত আমি প্ৰকাশ কৰিম অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR চিটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব 28 তাৰিখে সেৱাৰ ৱেবসাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো OMR চিটখন হাতত উলিয়াই লওক এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো হেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব